চিকিৎসাৰ পৰা বঞ্চিত হৈছে। গতিকে এই 21,000 হিচাপ কৰাৰ ক্ষেত্ৰত মই ESI কৰ্তৃপক্ষক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে এলাউন্সবিলাক কেলে তাত যোগ দিছে? এলাউন্স ধৰি পেলানি চেলাৰী কিয় বনাইছে? আমাৰ কিছুমান এলাউন্স আছে যিবিলাক নন ষ্টেটৰী এলাউন্স, সেইবিলাকো চেলাৰীৰ লগত এড কৰা হৈছে, যাৰ ফলত 21,000 পৰা সহজে মানুহবিলাক ওলাই যাবলগীয়া অৱস্থা আহিছে। গতিকে আমি দাবী কৰিছোঁ 35,000 কৰিব লাগিব, লগতে এলাউন্সবোৰ বাদ দি কেৱল বেচিক চেলাৰীৰ ওপৰত আপোনালোকে হিচাপ কৰক। এতিয়াও বহু শ্ৰমিক আকৌ সোমাই আহিব ESI আণ্ডাৰ। এই কথাটো যাতে আপোনালোকে গুৰুত্ব সহকাৰে লয়, আমি ইয়াতে মেমৰেণ্ডামত সেই কথা আমি লিখিছোঁ। আৰু আপোনালোকৰ ৰিজনেল অফিচত মেমৰেণ্ডাম দিয়াৰ মানে এইটো নহয় চিম্পুল আপোনালোকে ইয়াৰ পৰা দিল্লীলৈ পঠিয়াই দিব, সেইটো কাৰণে নহয়। আপোনালোকেও যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু যাতে 35,000 পঢ়াৰ কাৰণে আপোনালোকে যিখিনি আপোনালোকৰ কৰণীয় কাম আছে সেই কাম আপোনালোকে কৰিব লাগিব। অন্যথা আমাৰ ছেক্ৰেটাৰী তপন শৰ্মা ডাঙৰীয়াই কৈ গৈছে, আমাৰ আটাইকেইটা ৰিফাইনেৰী ঠিকা শ্ৰমিক এতিয়া ESI পৰা বাহিৰ হৈ গৈছে। প্ৰাইভেট কেইবাটাও ইণ্ডাষ্ট্ৰীৰ শ্ৰমিক বাহিৰ হৈ গৈ আছে। অহা দিনত আপোনালোকৰ অফিচ নচলা অৱস্থাৰ সৃষ্টি হ'ব। গতিকে শ্ৰমিকক চিকিৎসাৰ সুবিধা দিয়াটো এটা প্ৰাথমিক প্ৰাইমেৰী ডিউটি চৰকাৰৰ। আৰু 21ৰ পৰা 35 কৰাৰ ক্ষেত্ৰত অসুবিধা ক'ত অসুবিধা? মালিকসকলে 3% দিব লাগিব, সেইকাৰণে কৰা নাই। সেইটোৱে কথা, মালিকসকলৰ প্ৰফিট পাৰ্চেণ্টেজ 3% কমি যাব। গতিকে আমাৰ প্ৰশ্ন হৈছে যে যদি সঁচাকৈ শ্ৰমিক কৰ্মচাৰী ভাল পায় চৰকাৰে, আমাৰ চিকিৎসা সুবিধাৰ ক্ষেত্ৰত যদি গুৰুত্ব সঁচাকৈ দিব বিচাৰে, তেতিয়াহ'লে 35,000 পৰা 31,000 ইমিডিয়েট চৰকাৰে ঘোষণা কৰক আৰু আমাৰ মানুহখিনিক যাতে ESI আণ্ডাৰলৈ আনিব পাৰে। বাকী কথাখিনি কৈ গৈছে, মই ৰিপিট নকৰোঁ। বহু ESI হস্পিটেলত ডক্টৰ নাই। ডক্টৰ আহে কেতিয়াবা আধা ঘণ্টা থাকে, কেতিয়াবা নাহে, কেতিয়াবা সপ্তাহত এদিন দেখা দিয়ে। এনেকুৱা ঘটনাও ESI ডিছপেঞ্চেৰীত হৈ আছে। এইবিলাক যাতে আপোনালোকে ঠিক ঠাক কৰে, এইখিনি আপোনালোকৰ